নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ মাইনাউশ্ৰী এফআৰচি অঞ্চলত আৰু মাইনাউশ্ৰী এফআৰচি অঞ্চলত আচলতে কিমান উন্নয়ন হৈছে কিমান উন্নয়নে ঢুকি পাইছে এই মাইনাউশ্ৰী অঞ্চলত এই পৰিৱেশ আমি দেখুৱাম যি সময়ত দেখা গৈছে এই এফআৰচি অঞ্চলত যথেষ্ট উন্নয়ন কৰা বুলি শ্লোগান দি থকা হৈছে তেনে অৱস্থাত আমি দেখুৱাম আচলতে প্ৰকৃতাৰ্থত উন্নয়ন হৈছে নে নাই আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে গাঁৱৰ ৰাইজে যাতায়াত কৰা পথ এই পথেৰে মাইনাউশ্ৰী গাঁৱৰ ৰাইজে যাতায়াত কৰে আৰু এনেদৰেই তেখেতলোকে বলান পাৰ হৈ আৰু এনেদৰে তেখেতলোকে নিজৰ গাঁওখনলৈ যাবলগীয়া হয় আৰু যি সময়ত আমি দেখা পাইছো সামাজিক মাধ্যমত বাট পথৰ উন্নয়ন কৰা হৈছে দলং নিৰ্মাণ কৰা হৈছে বুলি শ্লোগান দিয়া হৈছে আচলতে এয়া এটা বৃহৎ শূন্য যেন আমি দেখিবলৈ পাইছো আৰু এয়া হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ মাইনাউশ্ৰী অঞ্চলৰ পৰিৱেশ আৰু মাইনাউশ্ৰী অঞ্চলত প্ৰকৃতাৰ্থত উন্নয়নে ঢুকি পোৱা নাই এই পৰিৱেশ আমি দেখুৱাই আছো আজি উক্ত স্থানৰ পৰা আমি গ্ৰাউণ্ড জিৰো ৰিপৰ্ট কৰিবলৈ আমি উক্ত স্থানত উপস্থিত হৈছিলোঁ আচলতে আমি চাই থকা ছবি আৰু প্ৰকৃতাৰ্থত ছবি ৰাইজক দেখুৱাবলৈ আমি উপস্থিত হৈছিলোঁ এই বনাঞ্চলৰ মাইনাউশ্ৰী অঞ্চলত আৰু মাইনাউশ্ৰীৰ আচলতে প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে আপোনালোকক দেখুৱাই আছো আৰু ইয়াতে আছে স্থানীয় ৰাইজ আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম যিহেতু তেখেতলোকৰ কাৰণে বহু উন্নয়ন কৰা হৈছে বুলি শ্লোগান শুনিবলৈ পোৱা যায় আৰু তেখেতলোকে এই ক্ষেত্ৰত কি কয় আমি জানিবলৈ চেষ্টা কৰিম এই মাইনাউশ্ৰী অঞ্চলত যথেষ্ট উন্নয়ন কৰা বুলি বিভিন্ন সময়ত আমি সামাজিক মাধ্যমত চাবলৈ পাওঁ কিন্তু আজি আমি উক্ত স্থানত নিজে আহি উপস্থিত হৈছিলোঁ ইয়াত বাট পথ বোলা বস্তু আমি দেখিবলৈ নাপালোঁ কি ক'ব হয় এতিয়ালৈকে আমাৰ ইয়াত যিটো নেকি আমাৰ বিধায়ক এই সিঙাল তেখেতে আমাক বহুত আগৰ পৰাই কথা দি আছে কথা দি পেলাই আমাৰ দলং কালভাৰ এটা দিম বুলি কৈছিলে আজিলৈকে নাই আমি এতিয়া বাৰিষা দিন আহিছে মন্দিৰলৈকে আমাৰ গাঁৱত যাবলৈ কাৰণে আমি আজিলৈকে বহুত কিবা দুখত আছে আৰু যিটো নেকি এতিয়া আহি থকা এতিয়া যিটো নেকি ভদৰ তেখেতে যদি আমাক এই কেইদিন পাছত নিদিয়ে তেতিয়াহ'লে আমি বেলেগ ব্যৱস্থা কৰিম বুলি আমি ৰাইজে ব্যৱস্থা কৰিছে আৰু হয় ইতিমধ্যে শুনিলে মাইনাউশ্ৰী অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে কিয়নো তেখেতলোকে দুৰ্ভোগ ভুগিছে দুৰ্যোগ ভুগিছে আৰু তেখেতলোকে যাতায়াতৰ নামত এতিয়া জমৰ যাতনা ভুগি আহিছে প্ৰতিদিনে আৰু এনেদৰেই তেখেতলোকে এই পথেৰে অহা যোৱা কৰে আৰু এই অঞ্চলৰ কেতিয়াবা যদি কোনোবা অসুস্থ হয় কাৰোবাক চিকিৎসালয়লৈ লৈ যাবলগীয়া হয় তেতিয়া তেখেতলোকৰ ইয়াত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় আৰু আমি দেখুৱাই আছোঁ পথৰ অৱস্থা এই পথেৰে যাতায়াত কৰে এই মাইনাউশ্ৰী অঞ্চলৰ ৰাইজে আৰু ইয়াত আৰু এগৰাকী জ্যেষ্ঠ আছে এই অঞ্চলৰ তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম আপোনালোকৰ অঞ্চলত বহু উন্নয়ন হোৱা বুলি আমি শুনিবলৈ পাইছিলোঁ কিন্তু আজি আমি এই স্থানত আহি চালোঁ ইয়াত একোৱে নাই দেখোন কি ক'ব প্ৰথমতে আপোনালৈ নমস্কাৰ দ্বিতীয়তে মই দুআষাৰমান ক'ব বিচাৰিছোঁ তাতে ভুল হ'লে ক্ষমাক বিচাৰিছোঁ এতিয়া আমি আশাবাদী দিছে মানে আগতেও আমি ইয়াৰ যি অৱস্থা আমাৰ ৰাস্তাৰ অৱস্থা তাতে আমি প্ৰথমতে ইয়াতে যি নলা আছে এই নলাবিলাকত মানে আমি প্ৰথমতে কিবা পাইপ খুজিছিলে কিন্তু পাইপ খুজি খুজি মানে কালভাৰ খোজাতে এতিয়ালৈকে নাই পোৱা এইটো কাৰণে আমি ভাবিছোঁ যে আমাৰ ৰাইজৰ কাৰণে টকা পইচাৰ লগত সম্বন্ধ নাই আমাক টকা পইচা নালাগে আমাক কি লাগে ৰাস্তা পদূলি ভাল লাগে পানীৰ যোগান ভাল লাগে মাটিৰ সমস্যা সমাধান হ'ব লাগে একমাত্ৰ ৰাইজৰ কাৰণে এই সুবিধাটো এইটোৱে আমি বিচাৰিছোঁ আৰু তাৰ বিষয়ে আমি টকা পইচাৰ লগত আমি এইটো কোনো নিবিচাৰোঁ আমাক লাগে ৰাইজৰ কাৰণে সুবিধা খালি ভাল হ'ব লাগে এতিয়া আমাৰ মন্দিৰত যাবলৈ আমাৰ স্কুলত যাবলৈ বহুত অসুবিধা হৈ আছে তাৰ বাবে আমি অনুৰোধ কৰিছিলোঁ যে এইটো যিকোনো স্কুলে হওক বা নলা এই মন্দিৰত যাবৰ কাৰণে এতিয়া বহুত আপোনালোকে দেখিছে এতিয়া নলা এই নলাৰ পৰা আমি যেতিয়া নেকি বৰষুণ দিন আহিব এতিয়া বাৰিষা দিনত সেই সময়তো আমি ইমান ডাঙৰ পানী হয় মানে কিবা দিবলৈ যাব অহা যোৱা কৰিবলৈ অসুবিধা এইটো কাৰণে মই ক'ব বিচাৰিছোঁ যাতে এইটোৱে ৰাস্তাখিনিয়ে আমাক ভালমতে বনাই দে মানে সেইটোৱে আমি বিচাৰিছোঁ ৰাস্তা পদূলি যিকোনো ৰাইজৰ সুবিধাটো আমি বিচাৰিছোঁ এইটোৱে মোৰ কথাটো হয় আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ মাইনাউশ্ৰী অঞ্চলৰ পৰা আৰু মাইনাউশ্ৰী অঞ্চলত ৰাইজে আজি খুব উজাৰিছে তেখেতলোকৰ যি অধিকাৰ যি প্ৰাপ্য তেখেতলোকে পোৱা নাই বুলি কৈছে আৰু তেখেতলোকে বিভিন্ন কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ইয়াতে আছে এগৰাকী সচেতন সমাজ সংগঠক যুৱক আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আজি দেখা গৈছে মাইনাউশ্ৰী অঞ্চলত পথ বোলা কোনো বস্তু নাই কি ক'ব হয়
আজি আমাৰ মাইনশ্ৰী FRC এৰিয়া বা আমাৰ ঢেকীয়াজুলিৰ অন্তৰ্গত থকা যিটো বড়ো ভূমি, যাক আমি লাউদাংগী এৰিয়া বুলিও ক'ব পাৰোঁ। আজি আমি এই এলেকাৰ এজন সজাগতা ব্যক্তি হয় বসবাস কৰি আমি 10 বছৰ আমাৰ ছিংগল দেৱক আমি 90% ভোট দি আমি কমিউনিটি হিচাপে আমি কম, যিহেতু আমাৰ এৰিয়াত বৰ্তমান বড়ো ভূমি আমি বসবাস কৰাইছে। বড়োসকল ইয়াত 72% বা 72,000 ভোটাৰবিলাক আছে। তো আমি ইয়াত থকা স্বত্তেও তেখেতক 90% ভোট দি যোৱা ইলেকশ্যনত আমি তেখেতক এটা পৰিৱৰ্তন আনিব বুলি আশা কৰি তেওঁক ভোট দি জয়যুক্ত কৰাৰ পিছত আজি আমি দেখিছোঁ এতিয়া আমাৰ যি আগতে বক্তব্য ৰাখিলে তেওঁবিলাকৰ যোগেদি আপোনালোকে গম পাইছে। আৰু ময়ো ক'ব বিচাৰিছোঁ, যিহেতু আমাক তেওঁ কথা দিছিলে মোক যদি জিকাই আনে, সি এনেকুৱা এটা ৰেলীত কৈছিলে আৰু আমাক ৰাইজক এটা একদম মনৰ ভাৱবিলাক চেঞ্জ কৰি দিছিলে। সি মানে মাটিত বহি মানুহ ভোট ভিক্ষা কৰি আমাক সুবিধা দিম বুলি কৈছিলে। কিন্তু আজি আমি দেখিলোঁ গোটাই মানে বিগ জিৰ', এটা ৰাস্তাও নাই, এটা ৰাস্তাৰ পাথৰো পেলোৱা নাই আৰু দলং নাই। আৰু ক'ব লাগিলে আমাৰ যিটো শিক্ষা অনুষ্ঠান, যিটো আমি ভাবিছিলোঁ, যিটো আমাৰ ইয়াত এডুকেশ্যন ছেক্টৰত ল'ৰাবিলাকক আমি ভাল পৰিৱেশ দিব লাগিছিলে, সেইবিলাকো আমাক একো সুবিধা দিয়া নাই। আমি আজি ক'ব লাগিব অজয় সিংঘাল এজন উখুৰ আৰু এজন সি মানে মানুহ হিচাপে তেওঁৰ দিমাগ নাই, মানে আমাক যেনেকৈ জন্তু নিচিনা তেওঁ ভাবি কিনি আমাক যিটো সুবিধা দিয়া নাই, আমাক জন্তু নিচিনা ব্যৱহাৰ কৰিছে। এইকাৰণে আমি আজি খুব হৈছোঁ। আজি আহি থকা বিধানসভা যিটো 2026 ইলেকশ্যন, তেখেতক আমি প্ৰতি উত্তৰ দিম। আমি ইয়াৰ পৰা আমাৰ ঢেকীয়াজুলি সমষ্টিৰ পৰা তেখেতক তালি টোপোলা বান্ধি কিনি আমি তেওঁক আকৌ হাৰিয়ানাত পঠাই দিম। আমাৰ ইয়ে উদ্দেশ্যলৈ আমি আজি ৰাইজে আমি একত্ৰিত হৈছোঁ। আমি নিশ্চয় আমাৰ এজন খেলঞ্জীয়া ব্যক্তি আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিছে, তেওঁকে আমি ভোট দি আমাৰ যি দাবী, আমাৰ যি প্ৰাপ্য যি ভোটাৰ অধিকাৰ, এইটো আমি পাম বুলি আমি আশা কৰি আজি ৰাইজে সকলোৱে একত্ৰিত হৈছে। আৰু ৰাইজে আজি সেইটোৰ বিষয়ে আজি জাগে দলে একদম আমাৰ ঢেকীয়াজুলি অঞ্চলৰ ৰাইজ যিমান কমিউনিটি আছে, বড়ো হওক, আদিবাসী হওক, মুছলিম হওক, নেপালী হওক, অসমীয়া হওক, আমি একত্ৰিত হৈ কথা পাতি আছোঁ। আমাৰ এজন লোকেল ব্যক্তি লাগে, তেকে আমি জিকাই আনি আমাৰ ৰাইজৰ যি 10 বছৰত তেওঁ প্ৰতিনিধিত্ব কৰি ঠগাই কিনি লুট ধন কৰি কোটি কোটি আমাৰ দেহাৰ যি তেজৰ পানী কৰি ৰাইজৰ কাৰণে তাৰ কাৰণে লাগি দিয়া যি ধন সকলো লৈ গ'ল, আমাক একো নিদিলে। তাৰ প্ৰত্যুত্তৰ দি আমি এজন ধুনীয়া এজন ব্যক্তি, যিটো শ্বহীদ নগৰ আমাৰ এটা পবিত্ৰ নগৰৰ এজন লোকেল যুৱ নেতা অঞ্চুমা বসুমতাৰীক আমি জয়যুক্ত কৰি আমাৰ অঞ্চলৰ ডেভেলপ নিশ্চয় আমি পাম বুলি আশা কৰি এতিয়া ৰাইজে উৎফুল্লিত হৈ আহিছে। আমাৰ এই ডিচিশ্যন এতিয়া আমাৰ হাৰিয়ানা যি চালানী, তেওঁক আমি ইয়াৰ পৰা হটাই কিনি আমি নতুন প্ৰজন্ম, আমাক লোকেলিটি এজন ব্যক্তি, আমাক চাব পৰা, চিন্তাধাৰা কৰিব পৰা আৰু খিলঞ্জীয়াৰ চিন্তাধাৰাৰে কাম কৰা তেনেকুৱা ব্যক্তি আমি বিধানসভালৈ পঠাই কিনি ৰাইজৰ ভাল কাম কৰাটো আমি বিচাৰি আজি আগবাঢ়ি আহিছোঁ। হয়, ইতিমধ্যে শুনিলে এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। মন্ত্ৰী অশোক সিংহলে বিগত 10টা বছৰ কৰি যোৱা কামৰ বিষয়ে তেখেতে উন্নয়নৰ কথা কৈছিল, কিন্তু আজি ইয়াত উন্নয়ন হোৱা নাই বুলি খুব উজাৰিছে স্থানীয় ৰাইজে। আৰু এনেদৰেই খুব উজাৰি তেখেতলোকে এতিয়া বিকল্প চিন্তা কৰিব বুলি এইবেলি বিধানসভাত হুংকাৰ দিছে। আৰু আগন্তুক যিহেতু বিধানসভা নিৰ্বাচনত তেখেতলোকক প্ৰত্যুত্তৰ দিব আজি এই অঞ্চলৰ ৰাইজে। আজি তেনেকেই তেখেতলোকে সংকল্পবদ্ধ হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই এতিয়া জমৰ যাতনা ভুগিছে এই অঞ্চলৰ ৰাইজে। আৰু এই অঞ্চলৰ ৰাইজৰ জমৰ যাতনা বুজিব পৰা, তেখেতলোকৰ দুখ কষ্ট বুজিব পৰা এগৰাকী ব্যক্তি তেখেতলোকে বিচাৰিছে। আগন্তুক কোন হ'ব তেখেতলোকৰ পচন্দৰ প্ৰাৰ্থী বা কোন হ'ব তেখেতলোকৰ পচন্দৰ ব্যক্তি, তেখেতলোকে সময়ত বিবেচনা কৰিব। আৰু আমি দেখুৱালোঁ আচলতে কিমান উন্নয়ন হৈছে ঢেকীয়াজুলি সমষ্টিৰ এই বনাঞ্চলত। আৰু এয়া আছিলে বনাঞ্চলৰ পৰিৱেশ, এয়া হৈছে মাইনশ্ৰীৰ পৰিৱেশ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ মাইনাশ্ৰীৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।